হেল্ল' গাইজ, আজি আমলৈৰ সৈতে বেঙেনা বনাম। কেনেকুৱা লাগিব চাই থাকোঁ। এইখিনি আমলৈ, বেঙেনা, ধনিয়া আৰু পিঁয়াজ। বেঙেনাখিনি কাটি লোৱা হৈ গ'ল। পিঁয়াজখিনিও কাটি ল'লোঁ, আমাৰ ঘৰৰ লোকেল পিঁয়াজ, সৰু সৰু। এতিয়া গেছটো জ্বলাই কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন পতাৰ পিছত এই তেল অলপ দি ল'লোঁ। তেল দিয়াৰ পিছত এতিয়া পিঁয়াজ দিম আৰু সেইবিলাক দিম। কেৰাহী গৰম হৈ গ'ল, ধোঁৱা ওলাই গ'ল। এতিয়া আপুনি কাটি থৈ দিয়া পিঁয়াজ আৰু জলকীয়াখিনি দিম। পানী থকাৰ বাবে অলপ পিঁয়াজটো এনেকৈ লৰাই ল'ব। অলপ কেঁচা জলকীয়া 2-3টা এনেকৈ দি দিব পাৰে, ভাল লাগিব অলপ জ্বলা জ্বলা হ'লে। পিঁয়াজখিনি অলপ ভাজি লৈ অলপ য়েল্ল' কালাৰত, বাদামী কালাৰৰ আহিব লাগে। তাৰপিছত আমি দিম এতিয়া বেঙেনাখিনি দি দিম। বেঙেনাখিনি সিজাৰ পিছত আমি আমৰলি টোপখিনি দি দিম। অলপ দেৰিৰ কাৰণে বেঙেনাখিনি সিজিব দিম। বেঙেনাখিনি সিজাৰ লগে লগে আমি আমৰলি টোপখিনি দি দিম। তাৰপিছত আমাৰ চব্জি ৰেডি। আমাৰ বেঙেনা বৰ্তমান সিজিলেগৈ। এতিয়া আমি আমৰলি টোপখিনি দি দিম। আমৰলিবিলাক জিন্দা হৈ আছে, একদম আমৰলি টোপ আমি দি দিলোঁ। এতিয়া অলপ টাইম সিজিব দিম আৰু নিমখ আৰু হালধি দি দিম। তাৰপিছত আৰু 5-10 মিনিটৰ পিছত আমাৰ চব্জি ৰেডি হৈ যাব। হালধি আৰু নিমখ দি দিয়া হ'ল। এতিয়া অলপ দেৰি পিছত নমাই দিম। হৈ গ'ল। এতিয়া লাষ্ট ধনিয়া দি দিছোঁ আৰু নমাম। নমোৱা হৈ গ'ল। এতিয়া ভাত বাঢ়ি ল'লোঁ। এতিয়া খাওঁ। টেষ্ট কৰিছোঁ। মজা, ধুনীয়া হৈছে। আপোনালোকে এনেকৈ বনাই খায় নে নাখায় আমৰলিৰ লগত বেঙেনা ক'ব। ধন্যবাদ, আজিলৈ আহিছোঁ।